বহুত ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ যে কেনেকৈ তোমালোকে নিজৰ কাৰণে এখন পাৰফেক্ট টাইম টেবুল বনাব পাৰিবা। তুমিও যদি এজন ষ্টুডেণ্ট হয় তোমাৰ কাৰণে টাইম টেবুল বনোৱাটো খুবেই ইম্পৰ্টেণ্ট আৰু বহুত ষ্টুডেণ্টে টাইম টেবুল বনাব বিচাৰিছাও কিন্তু কেনেকৈ বনাম সেইটো ভাবি পোৱা নাই। তো আজি এই ভিডিঅ'টো সম্পূৰ্ণ চাবা, যিমান ডাউট আছে ক্লিয়াৰ হৈ যাব আৰু ভিডিঅ'টো শেষলৈ তোমালোকে নিজে এখন পাৰফেক্ট টাইম টেবুল বনাই ল'ব পাৰিবা। তো আহা দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এজন ষ্টুডেণ্টৰ কাৰণে এখন টাইম টেবুল বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইফেক্টিভ বস্তু হয়। টাইম টেবুল এখন যদি পাৰফেক্টলি বনোৱা হয় তেনেহ'লে ই তোমাৰ মাৰ্কছ আৰু পাৰ্চেণ্টেজতো বহুত গ্ৰ'থ আৰু ইম্প্ৰুভমেণ্ট আনিব পাৰে। চোৱা, যদি টাইম টেবুল এখন ইমানেই ইম্পৰ্টেণ্ট হয় তেনেহ'লে প্ৰতিজন ষ্টুডেণ্টে কিয় নিজৰ কাৰণে এখন টাইম টেবুল বনাই নলয়, আৰু বনাই যদিও সিহঁতৰ ইমান ইম্প্ৰুভমেণ্ট কিয় দেখা পোৱা নাযায়। ইয়াত তুমি এটা বস্তু বুজিব লাগিব, টাইম টেবুল এখন যেতিয়া পাৰফেক্টলি বনোৱা হয় ই তোমাক গাইডেঞ্চ দিয়ে আৰু ছাপৰ্ট দিয়ে, কিন্তু যেতিয়া টাইম টেবুলখন ভুলকৈ বনোৱা হয় ই তেতিয়া তোমাক একো বেনিফিটছ নিদিয়ে আৰু ইয়াৰ জেগাত তোমাক উল্টাই ব্ৰেইনত প্ৰেছাৰহে দিব। আৰু এটা মিছআণ্ডাৰষ্টেণ্ডিং যোনটো বহুত ষ্টুডেণ্টৰ মাজত থাকে সেইটো হৈছে যে কোনোবা টিচাৰ এজন আহিব আৰু চবকে এখন টাইম টেবুল দিব যে টপাৰে কেনেকৈ পঢ়ে আৰু বাকী চবে সেইখন ফ'ল' কৰিব। তো সেনেকুৱা কেতিয়াও নহয়, কাৰণ চব ষ্টুডেণ্ট বেলেগ হয়। তো তোমাৰ লগৰ এজনে যদি এখন টাইম টেবুল ফ'ল' কৰি 90% আনিব পাৰিছে, তুমি তাৰ টাইম টেবুলখন ফ'ল' কৰি কিন্তু 90 আনিব নোৱাৰা। ইয়াৰ কাৰণ এটাই যে ষ্টুডেণ্টবিলাক বেলেগ বেলেগ আৰু চবৰে বেলেগ প্ৰব্লেমছ আছে। তো এইটোকে মই তোমালোকক এটা এক্সাম্পল দি বুজাইছোঁ, এইটো চাই যোৱা। ইয়াত 3জন ষ্টুডেণ্ট আছে, ইয়াত 3জন ষ্টুডেণ্টে 7 আৱাৰ্ছ স্কুলত দিব লাগে, তো ইহঁতৰ 7 ঘণ্টা এনেও যায়গৈ। তাৰপিছত তাৰে 7 আৱাৰ্ছ দিয়াৰ পিছত গ্ৰীণ কালাৰ ষ্টুডেণ্টজন চোৱা 2 আৱাৰ্ছ টিউশ্যনত দিব লাগে। তাৰপিছত য়েল্ল' কালাৰ ষ্টুডেণ্টজনে 2 আৱাৰ্ছ নহয় 3 আৱাৰ্ছ দিব লাগে। তাতে ৰেড কালাৰ যোনটো ষ্টুডেণ্ট আছে সি দিব লাগে 4 আৱাৰ্ছ। তো চবেই ইমানখিনি টাইম স্কুল আৰু টিউশ্যনত দিয়াৰ পিছতো আকৌ চোৱা গ্ৰীণ কালাৰ ষ্টুডেণ্টজনে 40 মিনিটছ ট্ৰেভেলিঙত দিব লাগে, স্কুলৰ পৰা ঘৰত আহোঁতে, তাৰপিছত ঘৰৰ পৰা আকৌ টিউশ্যন যাওঁতে। তাৰপিছত যদি তোমালোকৰ ঘৰ অলপ দূৰ হয় তেনেহ'লে তোমালোকৰ 1 আৱাৰ্ছ যাব, আৰু তোমালোকৰ যদি তাতকৈও কিছুমানৰ বহুত দূৰত থাকে ঘৰ তেনেহ'লে 2 আৱাৰ্ছমান লাগি যাব অহা যোৱা কৰোঁতে। তো ইমানখিনি সময় তোমালোকৰ এনেও গুচি যায়ে আছে, তাতে আকৌ শুওঁতে তোমালোকৰ এক্সট্ৰা 7 আৱাৰ্ছ যায়গৈ। তো ইমানখিনি যোৱাৰ পিছত তোমালোকৰ ওচৰত কিমান সময় বাকী থাকে? তো কিছুমানৰ ওচৰত 5 আৱাৰ্ছ, 7 আৱাৰ্ছ বা 6 আৱাৰ্ছ। এই বাচি থকা 5-6 ঘণ্টাৰ পৰাও তোমালোকে 1 ঘণ্টা বা 2 ঘণ্টা ভাত খাওঁতে, তাৰপিছত গা ধুওঁতে এনেকুৱা কাম কৰোঁতে যায়গৈ। ইয়াত মই ছানডে' কথা কোৱা নাই, ছানডে' তোমালোকে হয়তো টাইম পাব পাৰা, ছানডে আৰু ছেটাৰডে, কিন্তু ৰেগুলাৰ ডে'ছৰ কথা কৈছোঁ। তো ৰেগুলাৰ ডে'ছত তোমালোকে ইমান টাইমে পোৱা, তো তোমালোকে ট্ৰাই কৰিবা যে মিনিমাম তোমালোকে 4 আৱাৰ্ছ, কমেও 4 আৱাৰ্ছ পঢ়িবৰ কাৰণে ট্ৰাই কৰিবা। তো ইয়াতে বহুতে মোক ক'ব যে 4 আৱাৰ্ছটো আমি পঢ়িয়ে আছোঁ কিন্তু একো বেনিফিট দিয়া নাই। তো 4 আৱাৰ্ছ পঢ়া মানে এনেকুৱা নহয় যে তোমালোকে 4 পঢ়া সময়ত কিবা বেলেগ কাম কৰি আছা। তো 4 আৱাৰ্ছ তোমালোকে পঢ়িবই লাগিব অকল, ইয়াত মোবাইলছো ইনক্লুড কৰিব নোৱাৰিবা তোমালোকে। আৰু এই 4 আৱাৰ্ছ এনেকুৱা নহয় যে তোমালোকে লেকচাৰ চাই দিলা ইউটিউবত 3-4 ঘণ্টাৰ আৰু পিছত কৈছা যে হৈ গ'ল পঢ়া, সেনেকুৱা নহয়। এই 4 আৱাৰ্ছ তোমালোকে ছেল্ফ ষ্টাডি কৰিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে কিছুমান ষ্টুডেণ্টে ৰাতিপুৱা পঢ়ি ভাল পায় আৰু কিছুমানে ৰাতি। কিছুমান ষ্টুডেণ্টে কি কৰে, ৰাতিপুৱা সোনকালে উঠে আৰু ৰাতি সোনকালে শুই যায়গৈ। তাতে কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যে ৰাতিপুৱা দেৰিকৈ উঠে আৰু ৰাতি দেৰিলৈ পঢ়ে। তো দুটাই বেয়া নহয়, ঠিকে আছে। তো তোমালোকে জানিব লাগিব যে মৰ্ণিং তোমালোকে বেছি ভালকৈ পঢ়িব পাৰা নে ৰাতি। তো মৰ্ণিং পঢ়াবিলাকৰ কাৰণে টাইম টেবুলখন অলপ বেলেগকৈ হ'ব, আৰু যোনে ৰাতি পঢ়ি ভাল পায় তো তোমালোকৰ কাৰণেও টাইম টেবুলখন বেলেগ। তো তোমালোকে দিনটোৰ ভিতৰত 3টা এনেকুৱা ষ্টাডি গেপ ওলাই ল'বা য'ত তোমালোকে ভালকৈ কনচেনট্ৰেশ্যন দি পঢ়িব পাৰা, আৰু এই 3টা ফেজতে তোমালোকে বেলেগ বেলেগ ছাবজেক্ট ইনক্লুড কৰিব পাৰা আৰু বেলেগ বেলেগ টপিক পঢ়িবা। কাৰণ অকল এটা চেপ্টাৰে গোটেই দিনটো পঢ়ি থাকিলেও সেনেকুৱাও নহয়, সেনেকুৱা হ'লে তোমালোকৰ পিছত যায় বহুত দিগদাৰ হ'বগৈ। আৰু বহুত ষ্টুডেণ্টে কি কৰা যে এদিনতে গোটেই 6টা ছাবজেক্ট ইনক্লুড কৰিবৰ কাৰণে ট্ৰাই কৰা, যদি পাৰা ভাল কথা, কিন্তু যদি তোমালোকে ষ্টাৰ্টিংহে কৰিছা তেনেহ'লে এনেকুৱা নকৰিবা। ষ্টাৰ্টিঙত তোমালোকে 2টা বা 3টা ছাবজেক্ট ইনক্লুড কৰিব ট্ৰাই কৰিবা এদিনত। তো এই কথাখিনি ক্লিয়াৰ হৈ যাব, ইমান টেনশ্যন নকৰিবা। যেতিয়া মই তোমালোকক লাইভ এখন টাইম টেবুল বনাই দেখাই দিম ষ্টুডেণ্ট এজনৰ কাৰণে, তেতিয়া তোমালোকৰ চব ক্লিয়াৰ হৈ যাবগৈ। আৰু এটা লাষ্ট ইম্পৰ্টেণ্ট কথা এইটো হৈছে, তোমালোকে যদি একে লেঠাৰিয়ে পঢ়া, যেনেকৈ 6ৰ পৰা 7 PM, তাৰপিছত 7ৰ পৰা 8, 8ৰ পৰা 9, 9ৰ পৰা 10, তো এনেকুৱা যদি পঢ়া তেনেহ'লে মাজে মাজে গেপ দিবা তোমালোকে। তো সেইকেইটা ব্ৰেক ল'বা, 10 to 15 মিনিটছৰ এটা ব্ৰেক দিবা, তাৰপিছত বেলেগ এখন কিতাপ চেঞ্জ কৰি দিবা। তো এইটো চাইণ্টিফিকেলিও প্ৰুভেন হয় যে আমি মাজে মাজে গেপ দিব লাগে 10-15 মিনিটৰ। এনেকুৱা কৰিলে ফ'কাছটো ভাঙি নাযায় আৰু নেক্সট গেপটোতো তোমালোকে আৰু ষ্ট্ৰং ফ'কাছেৰে পঢ়িব পাৰিবা। তো এইটো চোৱা, এজ এ এক্সাম্পল দেখাইছোঁ তোমালোকক। তো পেইড বেটছৰ ষ্টুডেণ্ট এজনে মেছেজ দিছিলে যে টাইম টেবুল এখন বনাই দিব লাগে বুলি, তো মই দেখাইছোঁ। ইয়াত চোৱা 4:30 AM উঠে। তো মই ভিডিঅ'টো আগত কৈছোঁ যে যোনে সোনকালে উঠে তোমালোকৰো টাইম টেবুলখন বেলেগ হয়, আৰু যোনে ৰাতিলৈ দেৰিলৈ পঢ়ে তোমালোকৰো অলপ চেঞ্জেছ হয়। তো যদি তোমালোকে সোনকালে উঠা তেনেহ'লে মৰ্ণিং টাইমটো ভালকৈ ইউটিলাইজ কৰিব লাগিব, আৰু স্কুলৰ কাৰণে 7:30 ওলাব লাগে।
তো বহুত ষ্টুডেণ্টে 8টা বজাতো ওলোৱা কিন্তু ইয়াত 7:30 আছে তো এইটো হিচাপে আমি চাম 7:30 পৰা 3 PM ঘৰ আহি পায় তো মেক্সিমাম ষ্টুডেণ্টে 3 PM ঘৰ আহি পোৱা কাৰণ অলপ দূৰো থাকে তাৰপিছত চোৱা 6 PM to 8 PM টিউশ্যন আছে 2 hours তো যিহেতু অকল 2 hours টিউশ্যন আছে বেছি প্ৰেছাৰ নাই তাৰপিছত ৰাতি 11 PM শুৱে বুলি কৈছে তো ইয়াত স্কুল আৰু অহা যোৱাত গৈ আছে 10 hours 30 minutes আৰু টিউশ্যনত গৈছে 2 hours তো টোটেল 9 hours 30 minutes তো ইয়াত কৈ যোৱা ষ্টুডেণ্টজন আমাৰ গ্ৰীণ কালাৰ কেটেগৰীটোতে পৰিছে য'ত 9 hours 40 minutes ইয়াত 30 minutes আছে বেছি ডিফাৰেঞ্চ নাই তো তাতে পৰিছে তো সিহঁতৰ ওচৰত সময় কিমান থাকে 7 hours 30 minutes তো এইখিনি ভালকৈ ইউজ কৰিব লাগিব তো আহা ইয়াৰ একৰ্ডিং এটা টাইম টেবুল বনাওঁ তো এই ষ্টুডেণ্টজনে নিজৰ টাইম টেবুল কেনেকুৱাকৈ বনাব লাগিব চোৱা য'ত কৈছিলে যে উঠা টাইমটো আছিলে 4:30 AM তো 4:30 AM পৰা মই দিয়া নাই 5 AM পৰা দিছোঁ কাৰণ উঠাৰ পিছত দাঁত মাজতে তাৰপিছত অলপ ফ্ৰেছ হওঁতে এনেও টাইম লাগি যায় আৰু কেতিয়াবা উঠোতে অলপ দেৰিও হ'ব পাৰে তো 5 AM পৰা 7 AM লৈ ষ্টাডি ছেশ্যন 1 তো যোনবিলাক ষ্টুডেণ্টে ৰাতিপুৱা সোনকালৰ পৰা পঢ়ে তো সিহঁতৰ কাৰণে এই টাইমটোৱে চবতছে ইম্পৰ্টেণ্ট হ'ব ষ্টাডি ছেশ্যন 1টো কাৰণ এইটো দীঘলীয়া বনাইছোঁ মই 2 hours 5 AM পৰা 7 AM লৈ তাৰপিছত এইটো তোমালোকে নিজৰ যোনটো ছাবজেক্ট বেছি টান পোৱা বা টাফ পোৱা তো এইটো চবৰ কাৰণে বেলেগ বেলেগ হয় তো কাৰোবাৰ কাৰণে ছায়েন্স কাৰোবাৰ কাৰণে মেথছ এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব যোনটো ছাবজেক্ট তুমি বেছি টান পোৱা সেইটো ছাবজেক্ট আগত দি ল'বা বা যোনটো ছাবজেক্ট এতিয়ালৈ তোমাৰ ভালকৈ প্ৰিপেৰেশ্যন হোৱা নাই সেইটো ছাবজেক্ট তোমালোকে ষ্টাডি ছেশ্যন 1ত পঢ়িবা তাৰপিছত 7:30 পৰা 3 PM লৈ স্কুল আছিলে তো সেইখিনি টাইম আকৌ ইনক্লুড কৰা নাই তাৰপিছত স্কুলৰ পৰা যদি 3টা বজাত আহি পোৱা তেনেহ'লে তেতিয়াও ভাগৰ লাগি থাকিব তো তোমালোকে 1 ঘণ্টা বা 1 hour 30 minutes ব্ৰেক ল'বা ইয়াত তোমালোকে এনেই ৰিলেক্স কৰিব পাৰা বা কিছুমান ষ্টুডেণ্টে শুইও যায় স্কুলৰ পৰা অহাৰ পিছত তো শুলেও শুব পাৰা তাৰপিছত ছেকেণ্ড ষ্টাডি ছেশ্যনটো মই দিছোঁ 4:30 PM পৰা 5:45 PM লৈ 1 hour 15 minutes ষ্টাডি ছেশ্যন তো এইটো হ'ব ষ্টাডি ছেশ্যন 2 তো এইটো প্ৰথমটোতকৈ অকণমান সৰু হয় তো ইয়াতো তোমালোকে যোনটো মন যায় সেইটো ছাবজেক্ট পঢ়িব পাৰা তাৰপিছত ফুল ফ'কাছ দি পঢ়িবা তাৰপিছত ষ্টুডেণ্টজনে কৈছিলে যে 6 PM পৰা 8 PM লৈ টিউশ্যন থাকে তো সেইখিনি টাইম আকৌ ইনক্লুড কৰা নাই তাৰপিছত টিউশ্যনত তোমালোকক কিছুমান কুৱেশ্যন বা হোমৱৰ্ক দিব পাৰে তো সেইবিলাকো তোমালোকে টিউশ্যন শেষ হোৱাৰ পিছত কৰিব পাৰিবা সেইটো কাৰণে আকৌ 1 ঘণ্টা এটা গেপ দি দিছোঁ তো টিউশ্যনত কি পঢ়িলা সেইখিনি ভালকৈ ৰিভাইজ কৰিবা সেই 1 ঘণ্টাটোত কাৰণ টিউশ্যনত যিখিনি পঢ়া সেইখিনি যদি ঘৰত ৰিভাইজ নকৰা তেনেহ'লে চব মিছা তাৰপিছত থাৰ্ড ষ্টাডি ছেশ্যনটো আছে 9 PM পৰা 10:15 PM লৈ তো এইটো 1 hour 15 minutes ষ্টাডি ছেশ্যন হয় ইয়াতো তোমালোকে যিকোনো ছাবজেক্ট এখন পঢ়িব পাৰা তাৰপিছত পঢ়া হোৱাৰ পিছত 10:15 পৰা 11 PM লৈ তো এইখিনি টাইম এক্সট্ৰা বুলি দিছোঁ কাৰণ কিছুমান তোমালোকৰ এক্সট্ৰা এছাইনমেণ্ট বা হোমৱৰ্ক এইবিলাক থাকিব পাৰে তো সেইখিনি তোমালোকে এক্সট্ৰা টাইমত চাবা আৰু এই এক্সট্ৰা টাইমতে তোমালোকে নেক্সট ডে'ৰ কাৰণে প্ৰিপেয়াৰ কৰি ল'বা যে নেক্সট ডে' মই কোনকেইটা ছাবজেক্ট পঢ়িম তো এদিন আগতে যদি তোমালোকে ডিচাইড কৰি থৈ দিয়া কোনটো ছাবজেক্ট পঢ়িম আৰু কোনখিনি টপিক পঢ়িম ছাবজেক্টটোৰ তেনেহ'লে তোমালোকৰ কাৰণে আৰু সহজ হৈ যাব কাৰণ নহ'লে আমাৰ 20 মিনিটমান এইটো ভাবোঁতে গুচি যায় যে কি পঢ়িম তো ইয়াত যিহেতু তোমালোকে এদিন আগতে প্ৰিপেয়াৰ কৰি ল'বা তো তোমালোকৰ কাৰণে সহজ হ'ব তো এই এক্সট্ৰা টাইমটো চবৰ কাৰণে একেই হ'ব তোমালোকে যেতিয়াই শুব যোৱা তাৰ আগৰ সময়খিনিত তোমালোকে নেক্সট ডে'টোৰ কাৰণে প্লেনিং ষ্টাৰ্ট কৰি দিবা তো ইয়াত টোটেল ষ্টাডি টাইম 4 ঘণ্টা 30 মিনিট হৈ আছে আৰু এক্সট্ৰা টাইম যদি মিলাই দিয়া তেনেহ'লে 5 ঘণ্টা 15 মিনিট ইয়াত এনেকুৱাও হোৱা নাই যে একদম তোমালোকে সময় পোৱা নাই অকল পঢ়িয়ে যাই আছা কিন্তু ইয়াত পঢ়িবও পাৰিছা আৰু লগতে টাইমো ওলাইছে তো এনেকুৱাকৈ তোমালোকেও বনাবা তো তোমালোকে যদি ৰাতিপুৱা দেৰিকৈ উঠা তেনেহ'লে ৰাতিফালে তোমালোকে টাইমটো এক্সটেণ্ড কৰি দিবা আৰু ৰাতিপুৱা যদি সোনকালে উঠা তেনেহ'লে ৰাতিপুৱা প্ৰথম সময়খিনিতে দীঘলীয়া কৰিবা আৰু সেইটো ষ্টাডি ছেশ্যন 1 দিবা ইয়াত হয় মই তোমালোকক এখন ডাইৰেক্ট টাইম টেবুল এখন উঠাই দিয়া নাই যে এখন ফ'ল' কৰা ইয়াত তোমালোকে নিজে বনাব লাগিব টাইম টেবুলখন তো ইয়াত যদি টিচাৰ কোনোবা যদি আহি পেলাই কয় তোমালোকক যে এখন টাইম টেবুল বনাই দিছোঁ তোমালোকে এখন ফ'ল' কৰা তো সেনেকুৱাটো নহ'ব কাৰণ চবৰে প্ৰব্লেমছ বেলেগ বেলেগ আছে তো কিছুমানে বহুত সময় পায় কিছুমানৰ ঘৰ দূৰতো থাকে স্কুলৰ পৰা অহা যোৱাটো সময় লাগে তো ষ্টুডেণ্ট হিচাপে টাইম টেবুল বেলেগ বেলেগ হয় আৰু টাইম টেবুলখন আমি যদি নিজে ক্ৰিয়েট কৰোঁ তেতিয়াহে আমাৰ কাৰণে বেছি ইউজফুল হ'ব তো আশা কৰিছোঁ চবে নিজৰ কাৰণে টাইম টেবুল এখন বনাই ল'ব পাৰিবা যদি এতিয়াও কিবা কনফিউজন আছে কৰিব পৰা নাই তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰা তোমালোকে তো মই এইটো এনেকৈ 15,000 ষ্টুডেণ্টক ডাইৰেক্ট টাইম টেবুল এখন বনাই দিয়া সম্ভৱ নহয় ইমান সময়ো নাই মোৰ ওচৰত তাৰপিছত অকল হোৱাটছএপ গ্ৰুপৰ ষ্টুডেণ্টখিনিয়ে হৈছে 400 ষ্টুডেণ্ট তো তেনেকুৱাকৈ চবকে বনাই দিয়াটো পচিবলো নহয় তো নিজে ট্ৰাই কৰি চাবা আৰু যদি তোমালোকে আমাৰ জ্ঞান বিপ্লৱ বেটছটো লৈছা তেনেহ'লে তোমালোকে ডাইৰেক্ট কণ্টেক্টো কৰিব পাৰা তো তোমালোকক আমি তোমালোকৰ স্কুল টাইম আৰু টিউশ্যন টাইমখিনি জনাৰ পিছত নিজে এখন টাইম টেবুল বনাই দিব ট্ৰাই কৰিম আৰু এইদৰে পাৰ্চনেল গাইডেঞ্চ পাই থাকিবৰ কাৰণে তোমালোকে আমাৰ জ্ঞান বিপ্লৱ বেটছটো ল'বা তো তাত আমি তোমালোকক পাৰ্চনেলি টাইম টেবুল বনাই দিবৰ কাৰণে ট্ৰাই কৰিম যদি তোমালোকে কোৱা
তাত ইংলিছৰ প্ৰায় 80% চিলেবাছ শেষ হৈ গৈছে, অকল নেলছন মাণ্ডেলাটো এক্সপ্লেইন কৰিব আছে, তো সেইটো কৰি দিলে শেষ হৈ যাব। ছ'চিয়েল ছায়েন্সৰ নোটছবিলাক দি থকা হৈছে, তো তোমালোকে যদি বিচাৰিছা জইন হ'বৰ কাৰণে জইন হ'বা। তো ইয়াত কাকো ফ'ৰ্চ কৰা নাই, তোমালোকে এই ভিডিঅ'টো চাই যদি বুজি পায়ে গৈছা কেনেকৈ বনাব লাগিব ভাল কথা, কিন্তু যদি কিবা কনফিউজন পাইছা বা ফ'ল' কৰিব পৰা নাই তেনেহ'লে তোমালোকে কণ্টেক্ট কৰিব পাৰা। তো হোৱাটছআপ নাম্বাৰটো দি থৈছোঁ, তাত গৈ তোমালোকে যদি জইন হ'ম বুলি ভাবা তেনেহ'লে মোক মেছেজ কৰিবা। আৰু এই ভিডিঅ'টোৰ পৰা যোৱা ষ্টুডেণ্টবিলাকৰ কাৰণে ফাৰ্ষ্ট 5 ষ্টুডেণ্টে যদি কুপন কোড ইউজ কৰা AY99 তেনেহ'লে তোমালোকে 199 নহয় 149 ৰুপিছতে কোৰ্চটো ল'ব পাৰিবা। তাত ইংলিছৰ লেকচাৰ্ছ আৰু নোটছ দুটাই দিয়া হ'ব, আৰু বাকীবিলাক ছাবজেক্ট যেনেকৈ ছ'চিয়েল ছায়েন্সৰ নোটছ দি থকা হৈছে। তো তোমালোকে যদি জইন হ'ম বুলি ভাবিছা জইন হ'ব পাৰা, কিবা ভিডিঅ'ছৰ কাৰণে ছাজেশ্যন দিব হ'লেও মোক ডাইৰেক্টলি সুধিব পাৰা। আজি এই ভিডিঅ'টো বেটছৰ ষ্টুডেণ্টবিলাকে ছাজেষ্ট কৰি থকাৰ কাৰণে বনাইছোঁ। আৰু পাৰিলে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবা। তাত তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে আৰু মই যদি কমেণ্ট ছেকশ্যনত তোমালোকক ৰিপ্লাই দিব পাৰি থকা নাই তেনেহ'লে তাত মই নিশ্চয় ৰিপ্লাই দিম। তো হেণ্ডেলটো দিয়া হৈছে, চাৰ্চ কৰি চাবা আৰু পাৰিলে ফ'ল' কৰি থ'বা। নেক্সট ভিডিঅ' কিহৰ ওপৰত দিলে ভাল হ'ব জনাবা। এই ভিডিঅ'টো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়া, আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা আৰু এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।